Some commonly misspelled English words. যে হঠাতে আমি ভুলকৈ লিখা কেইটামান ইংৰাজী শব্দ আজি চাওঁ আহক। মোৰ ক্ষেত্ৰত বহুবাৰ হৈছে মই কিছুমান শব্দ এনেকৈ লিখি আহিছো, লিখাৰ পাছত এটা সময়ত আৱিষ্কাৰ কৰিছো কোনোবাটো শব্দত মই আই এটা বেছিকৈ লিখিছো, কোনোবাটো শব্দত ই এটাৰ প্ৰয়োজনে নাই মই লিখি আছো। তেনেকুৱা বহুত ক্ষেত্ৰত হৈছে আৰু মোৰ শিক্ষাৰ্থীসকলকো মই মন কৰো তেওঁলোকৰ ক্ষেত্ৰতো এই সমস্যাটো হয়। গতিকে আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আমি হঠাতে ভুলকৈ লিখা কেইটামান ইংৰাজী শব্দ। Truly, truly, ইয়াত ইটোৰ প্ৰয়োজন নাই। Argument, ইয়াত ইটোৰ প্ৰয়োজন নাই। যেতিয়া আমি আৰ্গিউ বুলি ক'ম তেতিয়া ইটো লাগিব, কিন্তু যেতিয়া আমি আৰ্গুমেণ্ট বুলি ক'ম তাত ইটো নাহে। লয়েলিটি নহয়, লয়েলটি, তাত আই আখৰটোৰ প্ৰয়োজন নাই। প্ৰিভিলেজ ন, ইয়াত ডি আখৰটোৰ প্ৰয়োজন নাই। আমাৰ মাজৰে বহুজনে আমি ভুলকৈ লিখা এটা শব্দ হৈছে প্ৰনাউন্সিয়েশ্যন। প্ৰনাউন্সিয়েশ্যনটো আমি কি কৰোঁ? প্ৰনাউন্সিয়েশ্যন কৰি দিওঁ। প্ৰনাউন্স বুলি কওঁতে ইউ আখৰটো আছে, কিন্তু যেতিয়া আমি প্ৰনাউন্সিয়েশ্যন বুলি কওঁ তাত কিন্তু ইউ আখৰটো নাহে। প্ৰনাউন্স কিন্তু প্ৰনাউন্সিয়েশ্যন। ডিপাৰ্চাৰ, ডিপাৰ্চাৰ, তাত এ আখৰটোৰ প্ৰয়োজন নাই। ক্লিয়াৰিফাই, ক্লিয়াৰিফিকেশ্যন নহয়। ক্লাৰিফাই, ক্লাৰিফিকেশ্যন, তাত ই আখৰটোৰ প্ৰয়োজন নাই। আনটিল, আনটিল, শেষত এটা এলহে আছে। টিল বুলি ক'লে দুটা এল, কিন্তু আনটিল বুলি ক'লে এটা এল। এইখিনিতে মই আৰু কেইটামান শব্দ যোগ কৰি দিব বিচাৰিছোঁ শিক্ষাৰ্থীসকলৰ কাৰণে বিশেষকৈ, কাৰণ মই তেওঁলোকক যেতিয়া পঢ়ুৱাওঁ তেওঁলোকৰ বহীবোৰ চাওঁ মই মন কৰোঁ মই এতিয়া যিকেইটা শব্দ ক'বলৈ গৈ আছোঁ প্ৰায়বোৰ শিক্ষাৰ্থীয়ে সেই শব্দকেইটা বানান লিখোঁতে খেলি মেলি কৰে। ছুপাৰলেটিভ ডিগ্ৰী অফ এন এডজেক্টিভ নহয়, ছুপাৰলেটিভ ডিগ্ৰী অফ এন এডজেক্টিভ। এই ছুপাৰলেটিভ শব্দটোত এল এটাও আছে, মন কৰিবা। কেলেণ্ডাৰ, এইটো কেলেণ্ডাৰহে শুদ্ধ। CALENDAR, কেলেণ্ডাৰ। বহুতেই তোমালোকে কেলেণ্ডাৰ ER দিয়া শেষত, সেইটো ভুল। ডেফিনেটলি, ডেফিনেটলি, এইটো বানানহে শুদ্ধ। ৰিপিটেশ্যন, ৰিপিটেশ্যন, এই বানানটোহে শুদ্ধ। ৰেষ্টুৰেণ্ট বা ৰেষ্টুৰেণ্ট বা ৰেষ্টুৰা যি বুলিয়েই নোকোৱা, কিন্তু এইটো বানানহে শুদ্ধ। তোমালোকৰ বহুতেই RENT দিয়া শেষত, কিন্তু ৰেষ্টুৰেণ্ট শব্দটোৰ শেষত RANT হে আছে, এইটো বানানহে শুদ্ধ। ৰিকুৱায়াৰ, এইটো বানান শুদ্ধ। REQUIRE, ইয়াত চি আখৰটোৰ প্ৰয়োজন নাই। এক্সপ্লেনেশ্যন, এক্সপ্লেনেশ্যন, এইটো বানানহে শুদ্ধ। যেতিয়া তোমালোকে এক্সপ্লেইন বুলি ক'বা তেতিয়া আই আখৰটো আছে, কিন্তু যেতিয়া এক্সপ্লেনেশ্যন বুলি ক'বা আই আখৰটোৰ তাত প্ৰয়োজন নাই। গ্ৰেটফুল, গ্ৰেটফুল, এইটো বানানহে শুদ্ধ। ডেভেলপ, ডেভেলপ, তোমালোকৰ বহুতেই ডেভেলপ শব্দটোৰ পিছফালেও এটা ই দিয়া, সেইটো প্ৰয়োজন নাই, এইটো বানানহে শুদ্ধ। শিক্ষাৰ্থীসকল তোমালোকৰ বহুতেই গ্ৰামাৰ শব্দটো আনকি ভুলকৈ লিখি থাকা। GRAMMAR, এইটোহে শুদ্ধ শব্দ। তোমালোকে বহুতেই GRAMMER লিখা, মন কৰিছানে বাৰু? গতিকে গ্ৰামাৰ এই বানানটোহে শুদ্ধ, GRAMMAR। তোমালোকে আৰু এটা ভুলকৈ লিখা শব্দ হৈছে ৰাইটিং। ৰাইট, WRIT, ৰাইট এটা ভাৰ্ব যাৰ অৰ্থ হৈছে লিখা। এই ভাৰ্বটোৰ যেতিয়া প্ৰেজেণ্ট পাৰ্টিচিপল অৰ্থাৎ ING ফৰ্মটো গঠন কৰিব লাগে তেতিয়া তোমালোকে প্ৰায়ে লিখা WRITTING, যিটো ভুল। WRITING, এই বানানটোহে শুদ্ধ। গতিকে তোমালোকে বহুতেই এই ৰাইটিং বানানটো ভুলকৈ লিখি থাকা, মন কৰিবা। আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিলো আমি সততে ভুলকৈ লিখি থকা ইংৰাজী কেইটামান শব্দৰ বানান। আমি সততে এই কামটো কৰোঁ, মই নিজেও বহুবাৰ কৰিছোঁ। মই প্ৰথমতে যিকেইটা শব্দ কৈছিলোঁ ট্ৰুলি, ডিপাৰ্চাৰ, প্ৰিভিলেজ, এই শব্দকেইটা মই নিজেও বহুত দিনলৈকে ভুল কৰি আছিলোঁ। গতিকে মই ভাবোঁ যে আন কাৰোবাৰ ক্ষেত্ৰতো এই কথাটো হয়তো হ'ব পাৰে। মই নিজেই প্ৰিভিলেজ শব্দটো MA পঢ়ি থাকোঁতে 3rd ছেমিষ্টাৰত শুদ্ধ কৰিছোঁ। মই সদায় PRIVILEDGE, ডি এটাও তাত ভৰাই দিওঁ, যেনেকৈ নলেজ, ঠিক তেনেকৈ প্ৰিভিলেজ মই তেনেকৈয়ে লিখি আছিলোঁ। এবাৰ অনুৰাগ ভট্টাচাৰ্য ছাৰে ক্লাছ কৰি আছিল আমাক, ৰেইমণ্ড উইলিয়ামছৰ বিষয়ে পঢ়ুৱাই আছিলে। তেতিয়া আমি নোট টেকিং কৰি আছিলোঁ। তেতিয়া মোৰ লগত মোৰ কাষতে বহে মোৰ খুব ভাল বান্ধৱী স্বৰ্ণালী। স্বৰ্ণালীয়েও সেই প্ৰিভিলেজ শব্দটো লিখিছে, ময়ো লিখিছিলোঁ। তাই তেতিয়া মোক পটকে সুধিছিলে তই প্ৰিভিলেজৰ ডিটো দিয়নে? মই কৈছোঁ অঁ, প্ৰিভিলেজ PRIVILEDGE, কৈছে ডিটো নাই, তই চাবিচোন। বোলো হে, প্ৰিভিলেজত ডি নালাগে। মই আচৰিত হৈ গৈছিলোঁ তেতিয়া। তাৰপাছত মই ৰুমলৈ ঘূৰি আহি যেতিয়া ডিক্সনেৰী চাইছোঁ প্ৰিভিলেজ হয়, শুদ্ধ বানানটো PRIVILEGE, প্ৰিভিলেজ, তাত ডি আখৰটোৰ প্ৰয়োজনেই নাই। কিন্তু মই ইংৰাজী বিষয়ত BA পাছ কৰি MAৰো 3rd ছেমিষ্টাৰ পালোঁ। তাৰ পিছতহে মই গম পাইছোঁ প্ৰিভিলেজ শব্দটোৰ শুদ্ধ বানানটো। মই ডি এটা এনেই দি আছিলোঁ। গতিকে তেনেকুৱা বহু ক্ষেত্ৰত আপোনালোকৰ লগতো হয়।
নহয়নে বাৰু ঠিক তেনেকৈ ট্ৰুলি ডিপাৰ্চাৰ এই শব্দবোৰ আচলতে আমি কৈ দিওঁ বা যেতিয়া কিতাপত পাওঁ পঢ়ো পটকে গুচি যায় তেনেকৈ কিন্তু যেতিয়া লিখি দিওঁ লিখোতে আমাৰ ভুলটো হৈ যায় বা সেই ভুল শব্দটোকে আমি শুদ্ধ বুলি ভাবি থাকো কোনোবা এটা সময়তহে আমি আৱিষ্কাৰ কৰো যে আমি ভুলকৈয়ে লিখি আছো বেছিকৈ আই এটা বা ই এটা বা ডি এটা বা ৱাই এটা এনেই বহুৱাই আছো সেইটো একো লাজৰ কথা নহয় এবাৰ আমাৰ শিক্ষাগুৰুৰ এজনৰ লগতো তেনেকুৱা হৈছিল বা মোৰ ক্ষেত্ৰতো মই যেতিয়া ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই থাকো তেতিয়াও মোৰ ক্ষেত্ৰতো বহু ক্ষেত্ৰত তেনেকুৱা হয় মই ছাত্ৰ ছাত্ৰীৰ পৰা ইটো বানান এনেকৈহে নেকি মই দেখোন এইখিনিতে আই এটা দিয়ে আছো নহয় দেখোন তাৰ পাছত মই চাওঁ মই মোৰ বানানটো ভুল আচলতে তাত আই বা ইৰ প্ৰয়োজনে নাই গতিকে তেনেকুৱা বহু ক্ষেত্ৰত হয় এবাৰ আমাৰ এজন শিক্ষাগুৰুৰ ক্ষেত্ৰত হৈছিল ছাৰ এজন পণ্ডিত তেখেতৰ পৰা বহু কথা শিকিছো তেখেতে আমাক হোমাৰৰ কথা পঢ়ুৱাই আছিলে ইলিয়াড অডিচিৰ কথা কৈ আছিলে তেখেতে ওডিচি বানানটো ODESSEY বুলি আমাক লিখালে মই ওডিচি বানানটো যেনেকৈ জানো ছাৰে দেখোন তেনেকৈ লিখোৱা নাই মোৰ মনলৈ প্ৰশ্ন আহিল মোৰ কাষতে মেজৰমেট বহি আছিলে মই তেওঁকো ক'লো তাৰ পাছত মই ছাৰক ক'লো ছাৰ ওডিচি বানানটো দেখোন মই ODYSSEY বুলিহে জানো যে ছাৰে ক'লে হয় জানো মইতো ODESSEY বুলিয়ে ইমান দিন মই কৈ আহিছো ক'লো ছাৰ আপুনি এবাৰ চাবচোন মই কিন্তু ODYSSEY বুলিহে জানো ছাৰে লগে লগে কিতাপখন উলিয়াই চেক কৰিলে আৰু হয় ODYSSEY ওডিচি আচলতে ছাৰে সেইটো গম নোপোৱাকৈ ODESSEY বুলিয়ে ইমান দিন তেওঁ সেই ৱাইটোৰ ঠাইত ইয়ে লিখি আহিছে তেখেতৰ কোনোবা শিক্ষাগুৰুৱেও যদি তেখেতক সেইটো লিখোতে কাটি দিছিল বা শুদ্ধ কৰি দিছিল তেখেতে চাগে মন নকৰিলে গতিকে সেইটো তেনেকৈয়ে চলি আহিল সেইদিনাহে কথাটো আৱিষ্কাৰ হ'ল যে তেখেতে ওডিচি বানানটো ODYSSEY ৰ সলনি ODESSEY লিখি আহিছে অতদিনে কওঁতেতো ওডিচি বুলিয়ে কয় কিন্তু লিখোতে তেওঁ ৱাইৰ ঠাইত ই লিখে গতিকে সেই মুহূৰ্ততহে তেখেতে আৱিষ্কাৰ কৰিছিল আৰু আৱিষ্কাৰ কৰি তেখেত আচৰিত হৈ গৈছিল গতিকে সেই তেনেকুৱা ধৰণৰ ঘটনা মোৰ লগতো প্ৰায়ে ঘটি থাকে বা তেনেকুৱা আপোনালোকৰ লগতো হৈছেনে যে আপোনালোকে কোনোবা এটা শব্দ ভুলকৈ লিখি আহিছে আৰু কোনোবা এটা সময়ত সেই কথা আৱিষ্কাৰ কৰি সেই বিশেষ মুহূৰ্তটোৰ পৰা সেই শব্দটো শুদ্ধকৈ লিখা আৰম্ভ কৰিছে মোক জনাব আৰু তেনেকুৱা যদি শব্দ আপোনাৰ ওচৰতো আছে কমেণ্ট বক্সত যোগ কৰি দিব লেট মি নো ইন দ্য কমেণ্টছ থেংক ইউ